শক্তিপীঠ মা কামাখ্যা মন্দিৰ আৰু এই মন্দিৰভাগী গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত আৰু তাৰ কাষতেই ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। যদি কোৱা হ'ব অসমীয়াৰ আহাৰ মাহৰ প্ৰথম সপ্তাহত বা ইংৰাজী জুন মাহৰ শেষৰ ফালে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। দিব্য শক্তি আহৰণৰ কাৰণে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্যাসীৰ আগমন ঘটে এই বিশেষ মেলালৈ। অম্বুবাচীৰ প্ৰথম 3 দিন চোৱা, চতুৰ্থ দিন শুদ্ধি বুলি কোৱা হয় আৰু সমগ্ৰ উত্তৰ পূব ভাৰতত এই অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয় আৰু এই সময়খিনিত মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকে, লগতে যিকোনো ধৰণৰ মাংগলিক কাৰ্যৰ পৰা লোকসকল বিৰত থাকে। অম্বুবাচী মেলা হ'ল হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তি পূজাৰ স্থানত আয়োজন কৰা এক ধৰ্মীয় উৎসৱ। জ্যোতিষ শাস্ত্ৰমতে যদি ক'বলৈ যোৱা হ'ব, আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পাদ অতীত হলে চতুৰ্থ পাদ আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয় আৰু এই সময়খিনিক অম্বুবাচী বা আমতি চোৱা বুলি কোৱা হয়। সংস্কৃত শব্দ অম্বু আৰু বাচী শব্দৰ পৰা এই অম্বুবাচী শব্দটিৰ উৎপত্তি হৈছে। অম্বু মানে হ'ল পানী আৰু বাচী মানে হ'ল প্ৰকাশ কৰা বুজায়। অম্বুবাচীৰ সময়ত ধৰিত্ৰী ৰজস্বলা হয়। ধৰিত্ৰী ঋতুমতী হোৱাৰ বাবে কৃষকসকলে 4 দিন হাল খতি কৰে আৰু বৰ্তমান সময়খিনিত যদি গ্ৰাম্যাঞ্চলৰ কথা ক'বলৈ যোৱা হ'ব, কৃষকসকলে মাটি চহ কৰাৰ কামত নিজকে আত্মনিয়োগ কৰি ৰাখিছে। মুঠৰ ওপৰত শক্তিপীঠ মা কামাখ্যাত অনুষ্ঠিত কৰা অম্বুবাচী মেলা এক বৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে পৰিগণিত হৈছে আৰু সেইকাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন কোণাৰ পৰা দিব্য শক্তি আহৰণৰ কাৰণে সাধু যি সন্যাসী, সেই সন্যাসীসকলৰ আগমন ঘটে।